Hello students, today I am going to explain you the poem, The Ball Poem. The Ball Poem, কোনে লিখিছে? John Berryman লিখিছে. আৰু the ball poem is about a boy, a little boy who loses a ball. যেতিয়া আমি সৰু ল'ৰা ছোৱালীবোৰে কি কৰে? যেতিয়া বলবোৰ খেলে, ম্যাক্সিমাম কি হয়? বলবোৰ হেৰাই নাযায় জানো? পটককেনে ধৰা কোবালৈ দলি মাৰি দিয়া যায় বা তোমাৰ পটককেনে বলটো আঁতৰ হৈ যায়. সো সেইটো কথা কৈছে. এতিয়া ইয়াতে চোৱা বিফোৰ ষ্টাৰ্টিং দ্য পয়েম এটা হাইলাইট কৰা হৈ আছে যে একচুৱেলি পয়েমটো কিহৰ ওপৰত বেছ কৰা হৈছে. এতিয়া চোৱা এ বয় লুজেছ এ বল. চ' এটা ল'ৰাই এটা বল হেৰুৱাইছে. হি ইজ ভেৰি আপছেট. তাৰ মনটো সেইকাৰণে তাৰ দুখো লাগিছে. এ বল ডাজন্ট কষ্ট মাছ nor is it difficult to buy another ball. কৈছে যে এটা বলৰ দাম কিন্তু ইমানো নহয়. বলবোৰ আচলতে সহজতে পোৱা যায় বা কম দামতে পোৱা যায়. কিন্তু আৰু কৈছে যে বল এটা কিন্তু কিনিবলৈকো মানে ইমান ডিফিকাল্টো নহয়. তাৰমানে ইমানকৈ সহজতে মানে বল য'তে ত'তে পোৱা যায়. Why then is the boy so upset? চ' ইমানখিনি মানে হোৱাৰ পিছতো ইমান ইজিলি বল এটা কিনিব পাৰি, দামো কম হয়, কিন্তু ল'ৰাটোৱে একচুৱেলি কিহৰ কাৰণে তেওঁ মনটো বেয়া কৰিছে. Read the poem to see what the poet thinks has been lost. So এটা পয়েমটো আমি পঢ়ি চাব লাগিব যে একচুৱেলি কিহৰ কাৰণে কিনো হেৰুৱাইছে যে তেওঁ কি কৰিছে, তেওঁ ইমানে মানে ল'ৰাটোৱে আপছেট হৈছে, তেওঁ মনটো বেয়া কৰিছে. এটা বল সামান্য এটা বলটো হেৰুৱাই তেওঁনো কিয়নো ইমান দুখ প্ৰকাশ কৰিছে সেইটোকে আমি পয়েমটোত পঢ়োঁ আহা. এতিয়া চোৱা what is the boy now who has lost his ball? What is he to do? এতিয়া কৈছে যে সেই ল'ৰাটোনো কি হয়. এতিয়া কি হয় যে যোনে তাৰ বলটো হেৰুৱাই দিছে, তো বলটো অলৰেডি মানে ল'ৰাটোৱে খেলি আছিলে, বলটো হেৰাই গৈছে. ল'ৰাটোনো কি হয়? তো যোনে বলটো হেৰুৱাই দিছে. হোৱাট ইজ ই টু ডু নাও? এতিয়া কৈছে যে তেওঁ এতিয়া কি কৰিব বলটো হেৰুৱাৰ পিছত. আই চ ইট গ' মেৰিলি বাউন্সিং. তো পয়েটজনে কৈছে মানে জন বেৰীমেনে কৈছে যে মই দেখিছোঁ কিন্তু বলটো বাউন্স হয় মেৰিলি মানে ধৰা আনন্দময় হৈছে. বলবোৰ কি হয়? বলবোৰ বাউন্স হয় নহয়, তলৰ পৰা ওপৰলৈ তোমাৰ বাউন্স হয়. আৰু কৈছে যে মই কিন্তু বলটো ধুনীয়াকৈ মানে বাউন্স হৈ যোৱা দেখিছোঁ ডাউন দ্য ষ্ট্ৰীট. তো ৰাস্তাটোৰ তললৈকে আচলতে বলটো গৈ আছে. যিমানে তোমাৰ কি হ'ব হাইটটো অকণমান যদি আমাৰ ওপৰৰ পৰা তললৈ আহে বলটো সেই হাইটটো মতেই আচলতে বলটো গুচি যায় আৰু বাউন্স হৈ যায়. এণ্ড দেন মেৰিলি অভাৰ দেয়াৰ ইট ইজ ইন দ্য ৱাটাৰ. ধুনীয়াকৈ আনন্দময়ত একদম বলটো ধুনীয়াকৈ জঁপিয়াই গৈছে, তললৈ পৰি গৈছে আৰু এতিয়া পানীত পৰি আছে. নো ইউজ টু চে অ' দেয়াৰ আৰ আদাৰ বলছ. এতিয়া কথাটো হ'ল যে এতিয়া ক'ব নালাগে যে আৰু বল আছে বুলি. এণ্ড আল্টিমেট শ্বেকিং গ্ৰীফ ফিক্সেছ দ্য বয়. কিন্তু যদিও আৰু বেলেগ বল আছে কিন্তু তাৰ মনটো বিষাদেৰে ভৰি পৰিছে. আল্টিমেট মানে শ্বেকিং গ্ৰীফ মানে একদম যেতিয়া দুখত একদম মানুহ কঁপি যায় তেনেকুৱা ধৰণৰ আচলতে ল'ৰাটোৱে তাতে ফিল কৰিছে, অনুভৱ কৰিছে. এজ হি ষ্টেণ্ডছ ৰিজিড মানে দৃঢ় অদম্য, তাক লৰচৰ কৰিব পৰা নাই. তেওঁ চক খাই পেলাই আচলতে তাতে ৰৈছে. ট্ৰেমলিং ষ্টেয়াৰিং ডাউন. ট্ৰেমলিং মানে কম্পিত, তেওঁ কঁপিব ধৰিছে. কঁপি পেলাই তেওঁ কি কৰিছে ষ্টেয়াৰিং মানে তললৈ চাই আছে, বলটো য'ত পৰি আছে তেওঁ চাই আছে. All his young days into the harbor where his ball went. So harbor বুলি ক'লে আশ্ৰয়. তেওঁ সৰু ল'ৰালি কালৰ যিমানখিনি দিন তেওঁ কটাইছে, তেওঁ যিমান পাৰ কৰিছে তাতে কি হৈছে তাৰ বলটো যিমান মানে কি ল'ৰালি কালখিনি যিমান তাৰ আগবাঢ়ি গৈ আছে আৰু পিছুৱাইছে কি মেমৰিজবোৰ থাকি গৈছে, তেনেকৈ বলটোৰ লগত থকা তাৰ মেমৰিজখিনিও আচলতে এতিয়া সি হেৰুৱাব ধৰিছে. His ball went. I would not intrude on him. Intrude মানে তোমাৰ মই আননেচেচাৰী তাৰ এইটো ছিটুৱেশ্যনত মই সোমাই নপৰোঁ. জন বেৰীমেনে কৈছে যে যদিও ল'ৰাটোৱে তেনেকুৱা ফিল কৰিছে যে সি কিবা এটা বহুত ডাঙৰ হেৰুৱাই দিছে, যেনেকৈ ল'ৰালি কালটো আচলতে মানুহে কি কৰে লাহে লাহে হেৰুৱাই দিয়ে, তাৰ সেইখিনি বস্তুৱে আচলতে তাক কি কৰিছে, তাক ৰিজিড বনাই ৰাখিছে. সি লৰচৰ কৰিব পৰা নাই, ইম'চনেল হৈ গৈছে. কাৰণ কি হৈ যায় বস্তু কিনিবলৈ ইজি হয় কিন্তু এটা বস্তুৰ লগত আমাৰ এটেচমেণ্ট এটা হৈ যায়, সেইকাৰণে সেই বস্তুৰ লগত এটেচড হোৱাৰ পিছত নতুন এটা বস্তু হয়তো সেই আনন্দটো দিব নোৱাৰে, কাৰণ আমি সেই বস্তুটোৰ লগত আমি যথেষ্ট সময় অতিবাহিত কৰিছোঁ. চ' ইয়াতে তেওঁ কৈছে যে পয়েটজনে কৈছে যে মই আননেচেচাৰী এইটো ছিটুৱেশ্যনত মই সোমাই নপৰোঁ আৰু তাক মই একো সোধা পোছাও নকৰোঁ. এ ডাইম আনাডাৰ বল ইজ ৱৰ্থলেছ. এ ডাইম মানে ডাইমৰ দুটা মিনিং আছে. ডাইম বুলি ক'লে আচলতে পইচা বুজায় আৰু
ডাইম বুলি ক'লে তুচ্ছও বুজায়। এতিয়া দুইটাতে যদি আমি এই ৱৰ্ডটো যদি আমি ধৰি লওঁ তেতিয়া আমি মানে বুজিম যে এ ডাইম আনাডাৰ বল ইজ ৱৰ্থলেছ। পইচা দি যদি আমি কম পইচাৰো যদি মানে তুচ্ছ আৰু এনেকুৱা সৰু বস্তু এটা আমি যদি কিনিও আনো, বেলেগ এটা বলো যদি তাৰ কাৰণে যদি সি কিনিও আনে, সেইটো তাৰ বাবে মূল্যহীন হৈ থাকিব। নাও হি চেন্সেছ ফাৰ্ষ্ট ৰেছপনচিবিলিটি। এতিয়া লাহে লাহে কি হৈছে, লাহে লাহে সি কি বুজিছে, যেতিয়া বলটোত সি হেৰুৱাই দিছে এতিয়া সি লাহে লাহে নিজৰ ৰেছপনচিবিলিটি, নিজৰ দায়িত্বখিনিত সি ভাবিবলৈ ধৰিছে। কাৰণ কি দায়িত্বহীন মানুহে কি কৰিব, নিজৰ বস্তুবোৰ হেৰুৱাই নিদিয়ে জানো। এই ল'ৰাটোৱে নিজৰ দায়িত্বখিনি তেওঁতে বুজি পাইছে, ৰেছপনচিবিলিটিখিনি তেওঁতে বুজি পাইছে। ইন এ ৱৰ্ল্ড অফ পজেশ্যনছ, চ' এই পৃথিৱীখন আচলতে কি হয় তোমাৰ পজেশ্যনছ বুলি ক'লে আচলতে সম্পত্তি বুজায় বা অধিকাৰ বুজায়, ত' আৰু কেতিয়াবা দখলো বুজায়। মানে আমি যিকোনো বস্তুকে আমি কি কৰিব পাৰোঁ, আমি দখল কৰিব পাৰোঁ, আমাৰ নিজৰ কৰি ল'ব পাৰোঁ। এই পৃথিৱীখনে তেনেকুৱা, মানুহবোৰো তেনেকুৱা। মানুহবোৰ বহুত মেটেৰিয়েলিষ্টিক হয়, মানুহবোৰ বস্তু সুলভ হয়, মানে বস্তুৰ প্ৰতি বহুত মানুহৰ লোভ থাকে। আৰু যিমানে সেই বস্তুবোৰ ল'ব পাৰে তিমানে মানুহৰ এটা কি থাকে, এটা আনন্দ থাকে, এটা হেপিনেছ এটা থাকে। এতিয়া কৈছে যে সি এতিয়া নিজৰ দায়িত্বখিনি বুজি পাইছে। এই যে পৃথিৱীখনত যে নিজৰ বস্তুক লৈ মানুহ কিমানখিনি মানে সতৰ্ক থাকিব লাগে, তেওঁতে এইখিনি বস্তু বুজি পাইছে। পিপল উইল টেক বলছ উইল বি লষ্ট অলৱেজ লিটিল বয়। এতিয়া কৈছে যে মানুহে বল হেৰুৱাব, মানুহে বল কিনিব, তো সেইটো কাৰণে ইমান এটা চিন্তা নকৰিবা। এণ্ড ন' ওৱান বাইজ এ বল বেক, মানি ইজ এক্সটাৰ্নেল। এতিয়া কৈছে যে যদি বলটো কাৰোবাৰ যদি হেৰুৱাইও গৈছে, সেই বলটোক আকৌ কিনিও নানে, বেলেগ এটা বলেৰে আচলতে ৰিপ্লেচ কৰে। মানি ইজ এক্সটাৰ্নেল, মানে পইচা হ'ল বহিৰাগতীয় বস্তু। এক্সটাৰ্নেল সেইটো বস্তুটো আমাক মানে মানিয়ে একো বস্তু হেপিনেছ নিদিব পাৰে। কাৰণ আমাৰ এটা বস্তুৰ লগত যেতিয়া এটেচমেণ্ট এটা হৈ যায়, সেই বস্তুটো যদি হেৰুৱাই দিওঁ, সেই বস্তুটোতো আমি পইচাৰে কিনিব নোৱাৰোঁ, আমি তাৰ বদলি ৰিপ্লেচে কৰিব পাৰিম। তো সেইটো কথা আচলতে পইণ্টে বুজাব লৈছে। হি ইজ লাৰ্ণিং ৱেল বিহাইণ্ড হিজ ডেছপাৰেট আইজ। এতিয়া এইটো বল যে তেওঁ যে হেৰুৱালে সৰু ল'ৰাটোৱে, এতিয়া তেওঁ নিজৰ ভুলবোৰ এতিয়া তেওঁ বুজি পাইছে যে নিজৰ বস্তু কেনেকৈ আমি চম্ভালি ৰাখিব লাগে। হি ইজ লাৰ্ণিং, তেওঁ শিকিছে। ৱেল বিহাইণ্ড হিজ ডেছপাৰেট আইজ, ডেছপাৰেট মানে তোমাৰ দুৰ্দান্ত, হতাশ। তেওঁ ডেছপাৰেট আইজ হিচাপে তেওঁ কি কৰিছে, তেওঁ চকুকেইটাৰে নিজৰ ইম'চনেলটো প্ৰকাশ কৰিছে। আৰু সেই বলটো যে পানীত পৰি গৈছে, তেওঁ থিয় হৈ একেথৰে চাই আছে, আৰু চাই পেলাই ইমানেই ইম'চনেল হৈ গৈছে। ডেট মিনছ হি ইজ লাৰ্ণিং, তেওঁ এতিয়া শিক্ষা আচলতে এটা পাইছে যে নিজৰ বস্তু কেনেকৈ নিজে চম্ভালি ৰাখিব লাগে। আৰু কৈছে দ্য এপিষ্টমলজি অফ লজ, হাউ টু ষ্টেণ্ড আপ। এপিষ্টমলজি মানে জ্ঞান, জ্ঞান মানে জ্ঞান তত্ত্ব। আমি নিজে আচলতে সি এতিয়া জ্ঞান পাইছে, সৰু ল'ৰাটোৱে তেওঁ জ্ঞান লভিছে যে লছ হ'লে কেনেকৈ কোপ আপ কৰিব লাগে। এতিয়া চোৱা, চব বস্তুৱে চম্ভালি ৰখাটো আচলতে আমাৰ বাবে অসম্ভৱ হয়। মেটেৰিয়েলিষ্টিক বস্তুও হ'ব পাৰে, সেইটো কিনা বস্তু হ'ব পাৰে, বা আমাৰ আপোনজনো হ'ব পাৰে। জীৱনত আমি বহুত বস্তু হেৰুৱাব লগা হৈ যায়, কিন্তু এটাই বস্তু আমি শিকিব লাগিব যে সেই বস্তুটো নোহোৱাৰ পিছতো আমি পৃথিৱীখনত কেনেকৈ জীয়াই থাকিম। সেইটোৱে আচলতে মেইন তোমাৰ মৰেল অফ দ্য ষ্টৰী। এই কাহিনীটোত আচলতে বলটো জৰিয়তে, বল এটা সৰু ল'ৰাৰ কাৰণে বহুতখিনি মূল্য হ'ব পাৰে, কাৰণ বলটোৰ লগত খেলি থাকে। সেই বলটোকে আকৌ চাবাচোন, তোমালোকে যেনেকৈ ক্ৰিকেট মেটচ এখন খেলা যায়, তেতিয়া কি হৈ যায়, নিজৰ নিজৰ বস্তুবোৰ, বলে হওক বা বেট হওক, তাৰপিছত তোমাৰ উইকেটছবোৰ হওক, চবেই নিজৰ বস্তুবোৰ চম্ভালি নাৰাখে জানো। আৰু সেই বলটোৰে খেলি 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 এটা অভ্যাস হৈ যায়, আৰু এটেচমেণ্ট এটা হৈ যায় যিকোনো বস্তু, অকল এইটোৱে নহয়। চ' ইয়াতে ল'ৰাটোৱে আচলতে এটা জ্ঞান লভিছে যে আমি এই যে লছবোৰ যে হয় মানুহৰ জীৱনত, যে বহুখিনি যে আমি হেৰুৱাব লগা হয়, সেইখিনি মাজেৰে আমি কেনেকৈ জীৱনটো পাৰ কৰিব পাৰিম, আৰু কেনেকৈ আমি ষ্টেণ্ড আপ, তাৰমানে আমি কেনেকৈ ইয়াৰ মাজতো আমি থিয় হ'ব পাৰোঁ। ন'য়িং হোৱাট এভৰি মেন মাষ্ট ওৱান ডে ন' এণ্ড মষ্ট ন' মেনি ডেজ হাউ টু ষ্টেণ্ড আপ। চ' কৈছে যে এইখিনি বস্তু মানুহে মানে বুজিব লাগিব। আৰু এই মানুহবোৰ যে হেৰুৱা, আমি যে এই বস্তু কিছুমান যে হেৰুৱাই দিওঁ, তাৰ মাজতনো কেনেকৈ আমি কোপ আপ কৰিম। আৰু মেক্সিমাম মানুহে, বেছিভাগ মানুহে কিন্তু এইটো কথা জানেও। কাৰণ চোৱা, মই ইয়াতে অকল বলৰ কথা কোৱা নাই, আমি নিজৰ কিছুমান মানুহো আচলতে ঢুকাই যায়, কিন্তু তাৰ মাজততো মানুহ জীয়াই থাকিব লাগিব। তাৰমানে চোৱা, এই পৃথিৱীখন তেনেকুৱাই খন্তেকীয়া হয়, এই মানুহটো আছে, এই মানুহটো নাই। চ' আমি এইবোৰতো সৰু বস্তু, বলটো এটা বহুত তুচ্ছ বস্তু হয়, পইচাৰে কিনিব পাৰি, হাজাৰ হাজাৰ বল কিনিব পাৰিম, কিন্তু মানুহ এটা গ'লে আমি হয়তো পইচাৰে কেতিয়াও কিনিব নোৱাৰোঁ। চ' এইটোৱে কৈছে, আমি জীৱনত বহুত বস্তু হেৰুৱাব লাগিব, সৰুৰ পৰা লৈ ডাঙৰলৈকে, কিন্তু তাৰ মাজত আমি কেনেকৈ
জীয়াই থাকিব লাগিব, নিজৰ জীৱনটোক আমি সুধাৰিব লাগিব, সেইখিনি বস্তু আচলতে পয়জনে বুজাইছে। তো মই ইজিলি বুজাই দিছোঁ। হোপ ইউ হেভ অল আণ্ডাৰষ্টুড। থেংক ইউ।